এই মুহূৰ্তত দিবলৈ লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। ক্ৰমাৎ বৃদ্ধি পাইছে কপিলী নৈৰ জলপৃষ্ঠ। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খাংদং বান্ধ মুকলি কৰি দিয়াৰ পাছত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে নৈখনৰ জলপৃষ্ঠ। আজি পুৱাৰে পৰা জলপৃষ্ঠ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অৱশ্যে বৰ্তমানলৈকে বিপদ সীমাৰ তলতেই আছে জলপৃষ্ঠ। চিন্তাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিছে নৈ পৰিয়াল লোকসকলে। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক জিতু গোস্বামীক ধন্যবাদ দিছে নৈ পৰিয়াল লোকে, কিয়নো তেওঁলোকৰ বাবে এইবাৰ বহু অঞ্চল বানৰ পৰা ৰক্ষা পৰিব বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ, কাৰণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কপিলী নৈৰ জলপৃষ্ঠ। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খাংদং বান্ধ মুকলি কৰি দিয়াৰ পাছত ফেনে ফুটুকাৰে বৃদ্ধি পাবলৈ ধৰিছে নৈখনৰ জলপৃষ্ঠ। আৰু আজি পুৱাৰ ভাগৰ এয়া দৃশ্য। এনেদৰে এতিয়া বিপদ সীমাৰ কিন্তু তলতেই আছে জলপৃষ্ঠ। চিন্তাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিছে নৈ পৰিয়াল লোকসকলে। আনহাতে এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক জিতু গোস্বামীক ধন্যবাদ দিব বিচাৰিছে নৈ পৰিয়াল লোকে, কিয়নো তেওঁলোকৰ বাবে এইবাৰ বহু অঞ্চল বানৰ পৰা ৰক্ষা পৰিব বুলি জানিব পৰা গৈছে। হয়, নিশ্চয়কৈ আপোনালোকে জানে আজি দুদিনৰ পৰা অলপ অলপ আমাৰ কপিলী নদীৰ পানী বাঢ়ি আছিলে। আৰু যিহেতু মই আজি ৰাতিপুৱা 5 বজাত মই দেখিবলৈ পাইছোঁ, ইয়াত আহি পেলাই দেখিবলৈ পাইছোঁ এই যোনটো স্থান আপোনালোকে দেখিবলৈ পাইছে, এই স্থানৰ তলত এনেকুৱা চৰ আছিলে। আৰু এই চৰত মই আহি পেলাই এটা ভিডিঅ' দিছিলোঁ যে পানী বৰ্তমান খুব স্পীডত দেখিবলৈ পাইছোঁ। আমি এটা শব্দ কৰি পেলাই পানী নামি আছে। আৰু এই ঠাইৰ পৰা মই ভিডিঅ' দিছিলোঁ যিহেতু যে পানী বৰ্তমান খুব স্পীডত বাঢ়ি আছে। আৰু এই স্থানত বৰ্তমান কিমান হ'ব, 5 বজাতে বৰ্তমান 10 বাজিছে। আহি পেলাই দেখিছোঁ মই নিজে ডুব যামগৈ ইয়াত। মই নিজে একেবাৰে ইয়াত কমচে কম 12-13 হাত মান পানী দেখাত লাগিছে। খাৰা চিধা পানী বৰ্তমান বেছি হৈছে। আৰু বৰ্তমানো পানী আমি দেখিবলৈ পাইছোঁ, প্ৰমাণ আছে যে পানী বৰ্তমানো বাঢ়ি আছে। যে বৰ্তমান হয়তো পানীটো ডাঙৰ হ'লেতো আমাৰ এই অঞ্চলৰ বিশেষকৈ বৃহত্তৰ অঞ্চলৰ ক্ষয় ক্ষতি হয়, কিন্তু পানীটো যাতে ইমান ডাঙৰ নহয় তাৰে কামনা কৰোঁ। কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছোঁ পানীটো বাঢ়ি আছে। আৰু কপিলী নদী এটা কাল ৰূপ যদি ধাৰণ কৰে, এটা ধাৰণ কৰিলে বিশেষকৈ আমাৰ এই অঞ্চলত বৃহত্তৰ অঞ্চলৰ যি খেতিপথাৰ আছে, বৰ্তমান যদিও খেতি নাই তাৰ পিছতো ক্ষয় ক্ষতি কৰে আমাৰ এই অঞ্চলৰ ৰাইজৰ। তে মই ভাবোঁ যাতে পানীটো বৰ্তমান যদিও বাঢ়ি আছে যাতে ইমান ডাঙৰ পানী নহওক তাৰে কামনা কৰিছোঁ। চাওক, আমাৰ বৃহত্তৰ এই অঞ্চলত আমাৰ যমুনা নদীৰ যি কপিলী যি ব্ৰিজ আছে, সেই ব্ৰিজৰ পৰা চাৰিওফালে ইফালে দুটা চাৰিটাকৈ মাথাউৰি আমাৰ এইফালে হৈছে। যিহেতু আমাৰ জিতু গোস্বামী ডাঙৰীয়া, আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আৰু আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেওঁলোক দুজনের প্ৰচেষ্টাত বিশেষকৈ আমাৰ এই অঞ্চলত বানপানীৰ পৰা ৰক্ষা পাব বুলি ভাবোঁ মই। কিয়নো আমাৰ এই বকুলগুৰিৰ পৰা যি জিঅ' বেগ আছিলে, জিঅ' বেগ যি বকুলগুৰিৰ পৰা আমাৰ কপিলী ব্ৰিজলৈকে যোনটো মাথাউৰি হৈছে, বিশেষকৈ আমাৰ এই অঞ্চল ইয়াৰ পৰা পানী গ'লে লুটুমাৰি কোচলৈকে পানী পায়। আৰু এই ইয়াৰ যিহেতু যদিও আমাৰ পানী এতিয়াও নিয়ন্ত্ৰণত আছে,